নিশা হাজোৰ ৰামদিয়াৰ হস্তাৰত কৃষকৰ কৃষিভূমিত দুৰ্বৃত্তৰ তাণ্ডৱ কোনো দুৰ্বৃত্তই ৰামদিয়াৰ হস্তাৰৰ 5 গৰাকীকৈ কৃষকৰ কৃষিভূমিৰ ৰবি শস্য বিঘাই বিঘাই কাটি উভালি তহিলং কৰে লক্ষাধিক টকা ক্ষতি কৰিছে ৰামদিয়াৰ হস্তাৰত সংঘটিত হৈছে এই ঘটনা জানিব পৰা মতে হস্তাৰৰ দিনমণি বেজবৰুৱা ধৰণী বেজবৰুৱা নিৰঞ্জন বেজবৰুৱা নাৰায়ণ বেজবৰুৱা আৰু উৎপল বেজবৰুৱা আদৰ্শবান কৃষক কেইজনৰ কৃষি বামত দুৰ্বৃত্তৰ এই ধ্বংসলীলা কৃষক কেইজনৰ ভিতৰত প্ৰায় 8 বিঘাকৈ ৰবি শস্য ক্ৰমে লাও জিকা কোমোৰা তিয়হ কাটি উভালি তহিলং কৰিছে দুৰ্বৃত্তই এই সন্দৰ্ভত উচিত তদন্ত বিচাৰি ৰামদিয়া আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী আদৰ্শবান কৃষক কেইজনে খেতি পথাৰৰ লগত জড়িত হৈ বছৰ বছৰ ধৰি জীৱন নিৰ্বাহ কৰি আহিছিল নিশা এই ঘটনা সংঘটিত হোৱাৰ পিছতে মূৰত হৰক ভাগি পৰিছে কৃষক কেইজনৰ অৱশ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে কি হৈছিল মানে কালি ইহঁতে পথাৰত আহিছিল ৰাতিপুৱা আহি কিনে গ'ল আজি ৰাতিপুৱা দাদা আহি দেখা পাই যে গোটেই গাছবিলাক উঘুৰি উঘুৰি থৈ দিছে তাৰে পিছতে দেখে যে ইফালে ইটো সিটো কওঁতে গম পালে যে এই দিনমণিৰখিনিও নষ্ট কৰিছে আমাৰ এই নাৰায়ণ দাদাৰখিনিও আমাৰ দাদাৰো আমাৰ খুৰাৰখিনিও এতিয়া কোনেবা এইটো কাম কৰিছেতো আৰু গম পোৱা যোৱা নাই নাজানো আৰু খেতিখিনি আছিল দাদাৰ আছিল জিকা এই এই দিনমণিৰো জিকা আছিল কোমোৰা আছিল আমাৰ নাৰায়ণ দাদাহঁতৰো জিকা আছিল তিয়হ আছিল সেনেকৈ খেতিখিনি বহুত কষ্ট কৰি কৰিছিল নিশাৰ ভিতৰতে কোনোবা দুৰ্বৃত্ত এইখিনি কাম কৰিছে আৰু সন্দেহ আৰু নেদেখা চোৰ কেনেকৈ ধৰা যাব আৰু দেখা দেখি কাজিয়া পেচাল তেনেকৈ কোনো হোৱা নাই 5-6 জন মান কৃষি 6-7 বিঘা হ'ব আৰু 8 বিঘা বুলি ঠাইখিনি ৰামদিয়া হস্তাৰ আমি এতিয়া উচিত তদন্ত হ'ব লাগে হয় তেওঁলোক উপস্থিত হৈছে এই পথাৰত তদন্ত কৰিছে আৰু একবাৰ হৈছিল যোৱা বছৰ হৈছিল না যোৱা বছৰ আমাৰ দাদাৰ খেতিখিনিৰ ওপৰতে হৈছিল বাকীখিনিৰ ওপৰত হোৱা নাছিল সেইবাৰ বহুত হোৱা নাছিল এইবাৰ গোটেইখিনিয়ে নষ্ট কৰি থৈ গৈছে হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24